আছোঁ বৰ্তমান ফিল্ডত আৰু এইখন হ'ল ফিল্ড আমাৰ খেলপথাৰৰ। তো খেলা হয় ইয়াতে আৰু ইয়াতে আছোঁ এতিয়া। মানে কি ভাত তাত খাই দি আহিলোঁ, দোকানৰ পৰা জাষ্ট আহিলোঁ, আহি কিনে এইখিনি জেগাত অলপ টাইম বাটা চাটা আহি থাকে না, তো সেইকাৰণে এইখিনি জেগাত ভাবিলোঁ দে ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'ত মানে কি এটা গাড়ী এখন দেখুৱাম আপোনালোকক, FZ। আৰু এইখন গাড়ী হৈছে এইখন দেখিছে। প্ৰথম মই ভিডিঅ' এইখন গাড়ীৰে দিছিলোঁ, কিবা কাৰণত মানে বিক্ৰী কৰা নহ'ল আৰু এতিয়া মানে কি বিক্ৰী কৰা হ'ব। আৰু সম্পূৰ্ণ লুকটো এনেকুৱা হৈ আছে। তো ইয়াৰ কিছুমান কণ্ডিশ্যন আছে য'ত নেকি অলপমান কৰিব লাগে, চেঞ্জ কৰিব লগা হৈছে। তো সেইখিনি চেঞ্জ নকৰাকৈ আপোনালোকক যদি দামটো মই কৈ আছোঁ পিছত, তো আপোনালোকে চাই লওক। এইখন হৈছে 2017 জুলাই মাহৰ গাড়ী হয় আৰু বৰ্তমান ইয়াৰে বেলেগ একো নাই, চেঞ্জ কৰিব লগা আছে টায়াৰটো একদম কিবাকৈ চলি আছে আৰু তাৰমানে। আৰু যিহেতু গাড়ী চলোৱা মানুহ নাই সিহঁতৰ, সেইটোৰ কাৰণে বিক্ৰী কৰিব হৈছে। আৰু দেখিছে টায়াৰটো বদলাব লগা হৈ আছে আৰু ইয়াৰে বদলাব লগা হৈছে মিটাৰটো মানে কি সৰু ল'ৰা আছিল না, সেইকাৰণে শিলেদি মাৰি দিছিলে বাইকত নুঠাৰ কাৰণে, সেইকাৰণে মিটাৰটো বেয়া হৈ আছে এতিয়া। আৰু এইটো লকটো বদলাব পাৰে, বদলাব পাৰে, নবদলালে নাই। কিন্তু ইয়াৰে মেইন ইম্পৰ্টেণ্ট হৈছে এইটো টায়াৰটো বদলাব লগা হৈছে, সেইটো বদলাবই লাগিব কমন একদম। আৰু বাকী গাড়ীখন এনেকুৱা হৈ আছে, তো আপোনালোকে চাব পাৰে। আৰু যিহেতু জানে আৰ্মি মানুহৰ গাড়ী, তো দুটাই চাকৰি কৰে, সেইটোৰ কাৰণে। আৰু এতিয়া মানে কি বিক্ৰী কৰা হ'ব এইখন। আৰু আপোনালোকক যদি লাগে যোগাযোগ কৰিব পাৰে, মোৰ নাম্বাৰটো দিয়া থাকিব। তো সম্পূৰ্ণ গাড়ীখন আপোনাক দেখুৱালোঁ। আৰু এইখন হ'ল ধুবমাৰ গাড়ী, আৰু ধুবমাই মানে কি বিক্ৰী কৰিব। আৰু যিহেতু গাড়ীখন মানে কি চলাই কিনে ঠিকে আছে, বৰ্তমান ঠিকে আছে। আৰু আপোনালোকৰ প্ৰাইচটো একদম ল' বাজেটত আপোনালোকক দিম এৰি। আৰু আপোনালোকে যোগাযোগ কৰিব, আৰু ফোন নম্বৰটো দিয়া থাকিব। যোগাযোগ কৰিলে আপোনালোকে যেনেকৈ আহে, যদি আপোনালোকে চাব খোজে চাব পাৰে। আৰু বেছি নহয়, মই যদি একো টায়াৰ যদি নবদলোৱাকৈ যদি দিব লগা হয়, তেনেহ'লে 40 মিনিট এৰি দিম আৰু 35-40 মিনিট এৰি দিম। আৰু যদি টায়াৰটো যদি চেঞ্জ কৰি দিব লগা হয়, মিটাৰটো যদি চেঞ্জ কৰি দিব লগা হয়, আৰু লকটো যদি চেঞ্জ কৰি দিব লগা হয়, তেনেহ'লে অলপ দাম পৰিব, বেলেগ একো নাই। যিখিনি খৰচ হয় সেইখিনি দিব লাগিব সেনেকৈ। আৰু এনে চাইছোঁ আমি বৰ্তমান এনেকৈ এই চিষ্টেমত দিব লাগিলে আপোনালোকক দিব লাগিব বেছি নহয় 40 মান দিলে দি দিম। আৰু যদি চেঞ্জ কৰি দিব লাগে চবখিনি, তো টায়াৰটো, মিটাৰটো আৰু চাবিৰ লকটো, সেইটো যদি চেঞ্জ কৰি দিব লগা হয়, তেনেহ'লে আমি মোটামুটি 50,000 মান চাইছোঁ দাম। তো আপোনালোকে আহি কিনে যোগাযোগ কৰিব, চাই কিনে যদি মিলে আপোনালোকে দাম দৰ মিলে দি দিম। আৰু আহি কিনে চাওক কেনেকুৱা হৈছে। গাড়ী অলপ লেতেৰা হৈ আছে দেই, তাৰমানে ধোৱা চোৱা মানুহ নাই, বেছি হেৰি কৰা মানুহ নাই। আৰু ডিফেন্সত কাম কৰা মানুহখিনিতো আৰু গাড়ী জানাই মূল্য কেনেকুৱা, চবৰে একে নহয় দেচোন দে। তো তথাপিও কিছুমানৰ মানে কি আহিব লাগে, চলাব লাগে, আৰু বাকী একো নাই আৰু সেনেকুৱা তাৰমানে। তো টায়াৰটো যদি চেঞ্জ কৰি দিব লাগে, আৰু মিটাৰটো যদি চেঞ্জ কৰি দিব লাগে, তেনেহ'লে 50,000ত আহি যাব। আৰু যদি এইখিনি নবদলোৱাকৈ দিব লাগে, মোটামুটি 40,000, 10,000 টকা এটা কমি যাব। তো আপোনালোকৰ আৰু গাড়ী কাগজ পাতি চবখিনি আমাৰ পৰা কৰি দিয়া হ'ব। তো আপোনালোকে চাব পাৰে। আজি ভিডিঅ'টো এইখিনিয়ে, আৰু গাড়ীখন দেখুৱাব লগা আছিল দেখুৱাম। আৰু যদি যিটো দাম প্ৰাইচ কৈছোঁ মই, সেইটো একদম ফিক্স যে সেইটো নহয়, নিগচিয়েবল হৈ যাব। তো আপোনালোকে যোগাযোগ কৰক। আৰু ইয়াৰ আগতে এখন মই 4 চকীয়া ৰিভিউ দিছিলোঁ, তো সেইখন অলৰেডি চেল হৈ গ'ল মানে বুকিং কৰি থৈ দিছে। তো পইচা পাতি কিছুমান দিয়া হৈছে, অলপ দিছে, আৰু বাকী আহিব, চাই কিনে আৰু লৈ যাব। তাৰমানে ওচৰৰে মানুহ হয়। তো গাড়ীখন আছিল বাঘমাৰাৰ, আৰু বাঘমাৰাৰ পৰা জালাহৰ মানুহ এজনে বুকিং কৰিলে। তো সেয়ে আৰু জালাহত থাকে, মানে মানুহজন হ'ল এটি চাইডৰে, এই হাউদা এটি চাইডৰ, কিন্তু জালাহত থাকে বোলে, কিবা কাৰণত থাকে সেইটো নাজানো। কিন্তু হাউদা মানে আমাৰ এটি চাইডৰে। তো যোগাযোগ কৰিলে, আৰু যোগাযোগ কৰি কিনে গাড়ীখন চেল মানে অলৰেডি চেল হোৱা বুলি ক'ব পাৰি। আৰু সেয়ে আৰু তো গাড়ীখন আৰু এবাৰ দেখুৱাই দিম পূৰা ৰিভিউ। তো আপোনালোকে চাওক কেনেকুৱা হৈছে গাড়ীখন। তো আপোনালোকৰো যদি গাড়ী বেচিব লগা আছে, তো যোগাযোগ কৰিব পাৰে। আৰু কিনিব লগা থাকিলে যোগাযোগ কৰিব, সেইটো নাম্বাৰ দিয়া আছে। তো যোগাযোগ কৰিব সোনকালতে। আৰু আপোনালোকে সেইদিনা এখন গাড়ী দিছিলোঁ, কিন্তু সেইখন চেল হ'ল বুলি আপোনালোকক ক'লে যিখন এল্টো দিছিলোঁ। তো বহুতে আজিও কল কৰি আছে, কল কৰিছিলে গাড়ীখন চাব পাৰিম, কিন্তু চাব পাৰিব, কিন্তু অলৰেডি বুকিং হৈয়ে থাকিল না। এতিয়া কেনেকৈ দেখুৱাম মই তাকে ভাবি আছোঁ।
আৰু মানুহটো ক'লে যি নহওক পচন্দ হৈছে বুকিং কৰি থৈ দিছে আৰু এতিয়াতো আৰু দেখুৱাব নোৱাৰে তো চাওঁ দেচোন সেনেকুৱা যদি গাড়ী আহে কোনোবা যদি যোগাযোগ কৰে দে গাড়ী কিছুমানক ক'ৰবাত যদি বিক্ৰী কৰিব লগা থাকে তেনেহ'লে মই আপোনালোকক দেখুৱাম আপোনালোকে যাই যোগাযোগ কৰিব পাৰে তো এই আৰু আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো নতুন ইউটিউব চেনেল হয় তো ছাপোৰ্ট কৰিব সোনকালে যাতে গ্ৰ' কৰিব পাৰোঁ ধন্যবাদ